ৰঙালী বিহুৰ এই শুভক্ষণত সমগ্ৰ অসমবাসী ৰাইজলৈ আমি হিয়া ভৰা শুভেচ্ছা আৰু ওলগ জনালোঁ। বিশেষকৈ আমি এক বিশেষ প্ৰাৰ্থনা জনাম অসমৰ আজি ৰাজদণ্ড হাতত লৈ থকা সততাই অসমীয়া জাতিৰ মাটি ভেটিৰ কথা কোৱা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু লগতে হিমন্ত বিশ্ব শৰ্মাৰ লগত ঢোলতে টেমেকা হৈ ফুৰা অসমীয়া জাতিৰ জাতীয় জীৱনৰ এক সন্ধিক্ষণত আন্দোলনেৰে সৈতে অসমীয়া জাতিক বচাবলৈ অহোপুৰুষাৰ্থ কৰা আমাৰ কেশৱ মহন্ত আৰু অতুল বৰা এইসকল জাতীয় নেতাই যেন আহি থকা দিনবিলাকত জাতিটোৰ কোনো ক্ষতি নহয়, জাতিটোক যেন কোনেও আমাক দমন কৰিবলৈ নোৱাৰে, তাৰ কাৰণে আপোনাসকলে যি সামান্য ব্যক্তি স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে আপোনালোকে যিদৰে জাতিটোক ক্ষতি কৰিবলৈ কোনো কুণ্ঠাবোধ কৰা নাই, তেখেতসকলে যেন এইবিলাক সকলো অসূয়া অপ্ৰীতি পৰিহাৰ কৰি অসমীয়া জাতীয় জীৱনৰ লগত সংপৃক্ত হৈ অসমীয়া জাতিটোক, অসমীয়া ভাষাটোক, অসমীয়া বৰ অসমৰ অসমীয়া সংস্কৃতিক ৰক্ষা কৰিবৰ কাৰণে যেন আপোনালোকে কেতিয়াও পৰান্মুখ নহয়, পিছলৈ যাতে আপোনালোকে কোনো কাৰণতে নাচায় আৰু আহি থকা দিনবিলাকত অসমীয়া জনজীৱনৰ লগত লগ হৈ অসমীয়া জাতিক বচোৱাৰ কাৰণে আপোনাসকলে অহোপুৰুষাৰ্থ কৰক, এই আপোনালোক আটাইলৈ নিবেদন।